জোনাইত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থা যিকোনো সময়তে বৃহৎ দুৰ্ঘটনা হোৱাৰ আশংকা ৰাইজৰ জোনাইৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থাই জ্বলা কলা খুৱাইছে পথচাৰী বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন অৰ্থাৎ BROই নতুনকৈ নিৰ্মাণ কৰা ২ বছৰো পাৰ হোৱা নাই তেনে সময়তে পথৰ মাজে মাজে বৃহৎ গাঁতৰ সৃষ্টি হৈছে জোনাই সদৰৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ট্ৰাফিক পইণ্টৰ পৰা প্ৰায় ৪-৫ কিলোমিটাৰ পথৰ এই অৱস্থা আৰু এই গাঁতসমূহৰ বাবে কেইবাবাৰো দুৰ্ঘটনাও সংঘটিত হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ মধ্যভাগৰ লগতে দেশৰ নিৰাপত্তাৰ দিশতো এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ গুৰুত্ব অপৰিসীম এই বাটেদিয়েই চুবুৰীয়া অৰুণাচল প্ৰদেশলৈ বিভিন্ন ঠাইৰ পৰ্যটক আৰু জৰুৰীকালীন সময়ত বা সাধাৰণ সময়তো সেনা বাহিনীয়ে চুবুৰীয়া দেশচীন সীমান্তৰ টুটিং গেলিং আনিনি আদিলৈ স্থলপথেৰে যোৱাৰ একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ সেই পথটি অতি সোনকালে মেৰামতি কৰি দিবলৈ ৰাইজে আহ্বান জনাইছে নিউজ ডেস্ক ৰিপৰ্ট জোনাই বাৰ্তা এই ৰাস্তাটো আজি প্ৰায় ২ বছৰমানৰ পৰা এই জৰাজীৰ্ণ অৱস্থাত আছে এতিয়াতো বৰষুণ নাই বৰ্তমান কিন্তু বৰষুণ দিলে পুৰা সমান হৈ থাকে গম নাপায় গাঁত আছে নে কি আছে প্ৰত্যেক ইয়াত এই ৰাস্তা ইমান বিজি পথ ইয়াত ল'ৰা ছোৱালী স্কুল যায় মই স্কুলৰ পৰা এতিয়া আহি আছোঁ মই ল'ৰা থৈ পেলাই কোনো সময়ত ডাঙৰ অঘটন হ'ব পাৰে তো মই বিভাগীয় কৰ্তৃপক্ষক মানে ৰিকুৱেষ্ট কৰিছোঁ যে অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি দিয়ে যেন BROৰ কৰ্তৃপক্ষক মই মোৰ ফালৰ পৰা জোনাইবাসী ৰাইজৰ ফালৰ পৰা মই ৰিকুৱেষ্ট কৰিছোঁ যে এই ৰাস্তাটো অলপমান আপোনালোকে চাওক ব্যৱস্থা কৰি দিয়ক কিবা এটা আৰু এই পথটো ইমান বিজি পথ এই ইয়াৰ পৰা টুটিং গেলিং পাছিঘাট আনিনি বহুত দূৰ মানে মানুহ যায় ইয়ালৈ জাৰ্ণি কৰি যায় কিছুমান টুৰিষ্ট যায় আমাৰ এইফালে সেনা বাহিনী গাড়ী গৈ থাকে সেই ৰাস্তাটো এই পথত থকাৰ কাৰণে মই ভাবিছোঁ বিভাগীয় কৰ্তৃপক্ষক যে সোনকালে অতি সোনকালে এইটো পদক্ষেপ লওক যাতে আমাৰ অহা যোৱা কৰাত সুবিধা হয় ৰাতিপুৱা আমি যাওঁতে ইয়াত বৰষুণ আছিলে এতিয়া বৰ্তমান বৰষুণ নাই কাৰণে আমি গম পাইছোঁ যে ইয়াত গাঁত বোলা বস্তুটো আছে কিন্তু ৰাতিপুৱা যোৱাৰ সময়ত বৰষুণ আছে তেতিয়া পুৰা গমেই নাপায় ইয়াত গাঁত আছে নে নাই বৰষুণ পৰি থাকিলে দুৰ্ঘটনা হোৱাৰ আশা থাকে মানে সম্পূৰ্ণ আশা থাকে কিয় আমি গম নাপায় গাঁত আছে নে নাই এতিয়া বৰ্তমান পানী কম এতিয়া আমি গম পাওঁ যে গাঁত আছে আমি চাই পেলাই চাইড হৈ পেলাই যাব পাৰোঁ কিন্তু যেতিয়া বৰষুণ পৰি থাকে তেতিয়া আমি দেখা নাপাওঁ তাৰপৰা আমি বাৰু গম পাওঁ আমি ইয়াৰ স্থানীয় ব্যক্তি হিচাপে গম পাওঁ যিসকল বাহিৰৰ পৰা আহে তেওঁলোকে গম নাপায় ইয়াত গাঁত আছে নে কি আছে অঘটন হোৱাটো স্বাভাविक हम लोग JPS के स्टूडेंट हैं ये हम लोग बहुत दूर से स्कूल आता है साइकिल चला के तो यहाँ में बहुत सड़क में जो ज़्यादा गड्ढा है इसका वजह से रास्ता बहुत ख़राब है इसलिए गवर्नमेंट को रिक्वेस्ट है कि रास्ता बना दे এফালে ৰাস্তা পথ ইমান বেয়া হৈ গ'ল আজি কিছু বছৰ 1-2 বছৰ হৈ গ'ল এইটো ৰিপেয়াৰিঙো হোৱা নাই এতিয়ালৈ আৰু বৰষুণ দিলে মানে গাঁতৰ পৰা দেখিও নাপায় গাঁতকেইটা আৰু ইয়াত ঘটনা হোৱাৰ সম্ভাৱনা বেছি থাকেগে আৰু ল'ৰা ছোৱালী স্কুল অহা যোৱাৰ কাৰণেও বহুত অসুবিধা হয়গে মই চৰকাৰক অনুৰোধ জনাইছোগে যে জলদিকে ৰিপেয়াৰিং কৰি দিলে বেছি ভাল হয়গে য'ত কি দুৰ্ঘটনা কম হওক মই স্কুল এৰিব গৈছিলোঁ ল'ৰাটোৱে স্কুল কি ক'ব ৰাতিপুৱা বৰষুণ এইফালে ইমান ডাঙৰ গাঁত আৰু ইমান ট্ৰেফিক জাম বহুত অসুবিধা মানে এক্সিডেণ্ট হোৱা পুৰা চান্স থাকে আৰু 100% চান্স থাকে এক্সিডেণ্ট হোৱা